ইফালে লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰক ঘেৰাও কৰা হৈছে। নিজ সমষ্টিতে দলীয় কৰ্মীৰ ৰোষৰ সন্মুখীন হৈছে আসিফ নাজাৰ। আঞ্চলিক পঞ্চায়ত গঠনত বেমেজালিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ সদস্যক বাদ দি বিজেপি সদস্যৰে পঞ্চায়ত গঠনৰ চেষ্টা কৰিছিল নাজাৰে। প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰাৰ গাড়ীত আক্ৰমণকাৰীৰ সৈতে মিতিৰালিৰ অভিযোগ উত্থাপন কৰা হৈছিল এইগৰাকী বিধায়কৰ বিৰুদ্ধে। কোনোমতে স্থান এৰি পলায়ন কৰিছে বিধায়ক আসিফ নাজাৰে। লাহৰীঘাটত পুনৰ প্ৰৱেশ নকৰিবলৈ কংগ্ৰেছ কৰ্মীয়ে সকিয়নি দিছে। এয়া চাওক কংগ্ৰেছ কৰ্মীৰ ৰোষত কিধৰণে পৰিছে কংগ্ৰেছৰ বিধায়ক। আসিফ নাজাৰক এইধৰণে ঘেৰাও কৰিছে সকলো লোকে। লাহৰীঘাটত এইধৰণে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল। এই বিধায়ক আসিফ নাজাৰে তেনে লোকৰ লগত মিতিৰালি কৰিছে যিয়ে বিধায়িকা শিৱামণি বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰিছিল আৰু সেইবাবে লাহৰীঘাটত এই উত্তপ্ত পৰিস্থিতি সংখ্যালঘু জাঙুৰ খাই উঠিছে এগৰাকী সংখ্যালঘু বিধায়কৰ বিৰুদ্ধে। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কেন্দ্ৰ কৰি প্ৰথমে সংঘাত আৰম্ভ হৈছিল। ইফালে লাহৰীঘাটৰ কংগ্ৰেছ বিধায়ক আসিফ নাজাৰক ঘেৰাও কৰা হৈছে। নিজ সমষ্টিতে দলীয় কৰ্মীৰ ৰোষৰ সন্মুখীন হৈছে আসিফ নাজাৰ। আঞ্চলিক পঞ্চায়ত গঠনত বেমেজালিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কংগ্ৰেছ সদস্যক বাদ দি বিজেপি সদস্যৰে পঞ্চায়ত গঠনৰ চেষ্টা কৰিছিল নাজাৰে। প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰাৰ গাড়ীত আক্ৰমণকাৰীৰ সৈতে মিতিৰালিৰ অভিযোগ উত্থাপন কৰা হৈছিল এইগৰাকী বিধায়কৰ বিৰুদ্ধে। কোনোমতে স্থান এৰি পলায়ন কৰিছে বিধায়ক আসিফ নাজাৰে। লাহৰীঘাটত পুনৰ প্ৰৱেশ নকৰিবলৈ কংগ্ৰেছ কৰ্মীয়ে সকিয়নি দিছে। এয়া চাওক কংগ্ৰেছ কৰ্মীৰ ৰোষত কিধৰণে পৰিছে কংগ্ৰেছৰ বিধায়ক। আসিফ নাজাৰক এইধৰণে ঘেৰাও কৰিছে সকলো লোকে। লাহৰীঘাটত এইধৰণে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ল। এই বিধায়ক আসিফ নাজাৰে তেনে লোকৰ লগত মিতিৰালি কৰিছে যিয়ে বিধায়িকা শিৱামণি বৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰিছিল আৰু সেইবাবে লাহৰীঘাটত এই উত্তপ্ত পৰিস্থিতি সংখ্যালঘু জাঙুৰ খাই উঠিছে এগৰাকী সংখ্যালঘু বিধায়কৰ বিৰুদ্ধে। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কেন্দ্ৰ কৰি প্ৰথমে সংঘাত আৰম্ভ হৈছিল। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।